11 নম্বর প্রশ্নটোত কৈছে যে 5.5 মিটার কাপোৰৰ দাম যদি হাত সমস্ত 6/7 টকা হয় হলে প্রতি মিটার কাপোৰৰ দাম কিমান হ'ব। তো ইয়াত আমি আনসাৰত আমি ধৰিব লাগিব লেট প্রতি মিটার কাপোৰৰ দাম x টকা। তেতিয়াহ'লে অ্যাকর্ডিং টু কুৱেশ্যন ইমান মিটার কাপোৰৰ দাম কিমান হ'ব। তো 5 1/2 ইনটু এক্স এইখিনি টকা হ'ব। 1 মিটাৰৰ দাম x টকা হ'লে এইখিনি ইমান মিটাৰৰ দাম কিমান টকা হ'ব, সেইটো হ'ল আমাৰ 7 সমস্ত 6/7 টকা। তেতিয়াহ'লে ইয়াত যদি আমি x ৰাখি এইটো ওফালে দিওঁ, এইটো হৰণ হ'ব। এতিয়া 7 সমস্ত 6/7 হৰণ 5 1/2। তাৰপিছত x ইকুৱেল এইটো সমস্ত ভাঙিব লাগিব। 7 7 গুণ 49 এইটোৰ লগত এইটো পূৰণ, এইটোৰ লগত যোগ 7 7 গুণ 49 আৰু 6 যোগ কৰিলে 55 তলত 7 থাকিব হৰণ 5 দুগুণে 10 1 11 তলত 2। তাৰপিছত x ইকুৱেল ইয়াত আমি পূৰণ কৰি দিম, তেতিয়াহ'লে 2/11 হ'ব। এতিয়া 11 ইয়াতে হৰণ যায় 5 বাৰ, গতিকে 5 দুগুণে কিমান হয় 10 তলত 7। গতিকে আমি xৰ মান পালোঁ। এতিয়া লিখিব পাৰোঁ এতেকে প্রতি মিটার কাপোৰৰ মূল্য 10/7 টকা। নাইবা তো এইটোক আমি এনেকৈ লিখিব পাৰোঁ 7 ইয়াত একবাৰ হৰণ যায়, বাকী থাকে 3 তলত 7 ইমান টকাও হ'ব পাৰে। এতিয়া 11 নম্বৰ প্ৰশ্নৰ সমাধান হ'ল। এতিয়া আমি 12 নম্বৰটো কৰিম। 12 নম্বৰত কৈছে যে 10 সমস্ত 1/2 কুইণ্টল ধানৰ দাম 4200 টকা হলে প্রতি কুইণ্টল ধানৰ দাম কিমান। তো অ্যান্সার লেট প্রতি কুইণ্টল ধানৰ দাম x টকা। x টকা হলে তেতিয়াহ'লে আমি ইয়াত এটা কাম কৰিব পাৰোঁ, সেইটো হ'ল অ্যাকর্ডিং টু কুৱেশ্যন যে এইখিনিৰ কুইণ্টল ধানৰ দাম ইমান টকা হ'লে 1 কিলোগ্ৰাম অৰ্থাৎ 1 কুইণ্টলৰ দাম কিমান। তেতিয়াহ'লে আমাৰ ইয়াৰ লগত 10 সমস্ত 1/2 লগত এক্সটো পূৰণ হ'ব, তেতিয়া হয় 4200 টকা। এক্সটো ৰাখিলে 4200 হৰণ ইয়াত হ'ব 10 সমস্ত 1/2, এইটো সোঁফালে গ'লে হ'ব হৰণ, কাৰণ ইয়াত পূৰণ হৈ আছে। তাৰপিছত x ইকুৱেল 4200 ইয়াত পূৰণ কৰিলে এইটো সমস্ত ভাঙিলে কি হ'ব 10 দুগুণে 20 20 1 21। গতিকে ইয়াত কি পাম আমি, এইটো হৰণ ৰাখি দিওঁ, হৰণ ৰাখি দিলে ইয়াত হ'ব 21 তলত হ'ব 2। তাৰপিছত x ইকুৱেল 4200 ইনটু 2/21 হ'ব। এতিয়া 21 42-ৰ ভিতৰত দুবাৰ হৰণ যায় আৰু শূন্য দুটা দি দিলোঁ, তেতিয়াহ'লে x ইকুৱেল টু 2 দুগুণে 4 আৰু শূন্য। তো প্রতি কুইণ্টল ধানৰ দাম আমি কিমান পালোঁ 400 টকা। এতেকে প্রতি কুইণ্টল ধানৰ দাম 400 টকা। তো এইটো আছিল আমাৰ 12 নম্বৰ। এতিয়া আমি 13 নম্বৰটো সমাধান কৰিম। 13 নম্বৰত কৈছে 7 সমস্ত 2/3 মিটাৰ ৰছীৰ দাম 12 সমস্ত 3/4 বা 4/3 টকা হ'লে 1 মিটাৰ ৰছীৰ দাম কিমান হ'ব। আকৌ পঢ়িছোঁ যে 7 সমস্ত
3/2 মিটাৰ ৰছীৰ দাম 12/4 টকা। 1 মিটাৰ ৰছীৰ দাম কিমান হ'ব সেইটো আমাৰ উলিয়াব লাগে। তেতিয়াহ'লে এনচাৰত হ'ব লেট প্ৰতি মিটাৰ মিন্স 1 মিটাৰ ৰছীৰ মূল্য x টকা। তেতিয়াহ'লে প্ৰশ্নমতে x টকা হ'লে তেতিয়াহ'লে প্ৰশ্নমতে আমাৰ কি হ'ব যে এইখিনিৰ ৰছীৰ দাম যদি ইমান হয় তে এইখিনিৰ লগত x টো পূৰণ হ'ব। x ইকুৱেল টু ইমানখিনি হ'ব। তাৰপিছত আমি এইটো সমস্ত ভাঙি দিওঁ। 7 × 3 = 21, 2 × 23, তলত 3 পূৰণ x, 12 × 4 = 48 আৰু 3 × 51/4, 51/4। তাৰপিছত x ইকুৱেল টু আমাৰ কি হ'ব 51/4 হৰণ 23/3। তাৰপিছত আমি ইয়াত কি কৰিম x ইকুৱেল 51/4 পূৰণ 3/23। তো এতিয়া ইয়াতে আমাৰ হৰণ নাযায়, গতিকে আমি বাকীখিনি পূৰণ কৰি দিম। x ইকুৱেল 4 × 23 গুণে কিমান হয় 12 × 2, 4 × 3 = 12, 2 হাতত 1, 4 × 2 = 8, 1 = 9। তাৰপিছত 3 × 1 = 3, 3 × 5 = 15। তো এইখিনি হ'ব আমাৰ এনসার। থেকে নির্ণয় প্রতি মিটার রশির মূল্য কিমান 153/92 টকা। এইটোক সমস্ত বনাব পাৰোঁ আমি। 1 সমস্ত বনালে ইয়াত আমাৰ বাকি থাকিব 53 আৰু 8 ললে তেতিয়াহ'লে 61 হয়। তো 61/92 টকা এনেকুৱাও হ'ব পাৰে। এতিয়া আমি 14 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। ইয়াত আমাৰ 14 নম্বৰ প্ৰশ্নত কৈছে এটা আয়তৰ কালি ইমান হলে ইমান সেন্টিমিটাৰ, যদি প্ৰস্থ ইমান হয় তেন্তে আয়তাকাৰ দিক নিৰ্ণয় কৰা। আয়তটোৰ দিক নিৰ্ণয় কৰিব লাগে। তেতিয়াহ'লে আমাৰ জানিব লাগিব আয়তৰ কি আছে, কালিৰ সূত্ৰটো কি আছে। ইয়াত যেহেতু কালি দিয়া আছে গতিকে ইয়াত আমাৰ দিক নিৰ্ণয় কৰিব দিছে। আমি ইয়াতে ডাইৰেক্টলি কৰিম। আমি জানো যে আয়তৰ কালি সমান সমান দিক ইনটু প্রস্থ। তো এইটো যদি হয় তেতিয়াহ'লে ইয়াত আমাৰ আয়তৰ কালি পৰা আমাৰ কি উলিয়াব লাগে দিগৰ মান উলিয়াব লাগে। তো আয়তৰ কালি আমাৰ দিয়া আছে, ইয়াতে কালিৰ মান কিমান দিয়া আছে 45 সমস্ত 16/5 আৰু দিক নাই, গতিকে দিকটো আমি এনেকুৱা ৰাখিলোঁ। প্ৰস্থটো আমাৰ দিয়া আছে এইখিনি 6 1/4। তাৰপিছত আমি সমস্তখিনি ভাঙি দিওঁ যে এই দুটা পূৰণ হয়, অর্থাৎ 45 আৰু 16 পূরণ হলে কিমান হ'ব 5 6 গুণে 30 শূন্য হাতত 3, 6 4 গুণ 24 হাতত 3 27, 1 ঘর ক্যান্সেল, 1 5 গুণ 5, 1 4 গুণ 4 শূন্য 7 5 12 2 ইয়াত হ'ব 7। গতিকে তাৰ লগত 5 যোগ কৰিলে 5 2 আৰু 7 এইটো 5 যোগ হ'ব। তেতিয়াহ'লে ইয়াত হ'ব 725 তলত 16 ইকুৱেল দিক ইনটু এইটো সমস্ত ভাঙি দিওঁ 4 6 24 1 25 আৰু তলত 4। এতিয়া এইখিনি বস্তু যদি এইফালে আহে তেতিয়াহ'লে হৰণ হ'ব। গতিকে 725/16 হৰণ 25/4 ইকুৱেল টু ৰৈ গ'ল
দিক। তেতিয়াহ'লে ইয়াত পূৰণ কৰিব লাগিব 725 ডিভাইড 16 ইনটু 4/25 ইকুৱেল দিক। যেতিয়া আমি ইয়াতে পূৰণ কৰি দিলে এইটো উল্টি যাব। তেতিয়াহ'লে ইয়াত 4 তলৰ ভিতৰত 4 বাৰ হৰণ যায়, 25 ইয়াতে 72ৰ ভিতৰত 2 বাৰ হৰণ যায়, আৰু কিমান বাছে? 22 বাছে। 225ৰ ভিতৰত তেতিয়া কি হ'ব? 225 হ'ব। তেতিয়া 225ৰ ভিতৰত 25 হৰণ যাব 9 বাৰ, 29 হ'ব। তো ইয়াতে আমাৰ কি পালোঁ? 29 ডিভাইড 4 পালোঁ ইকুৱেল দিক। গতিকে ইয়াত আমি দিক যিহেতু কি পাইছোঁ 29/4 পাইছোঁ, তেতিয়া 4ৰে এইখিনি যদি হৰণ কৰোঁ 4 8 গুণ 32 হয়, বেছি হৈ যায় 4 7 গুণ, গতিকে 7 বাৰ হৰণ যায়, এইখিনি হৰণ যায় 1 বাছে আৰু তলত 4 হ'ব। তো ইমান চেণ্টিমিটাৰ হ'ব দিগৰ মান। এতিয়া আমি কি কৰিম? 15 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। 15 নম্বৰ প্ৰশ্নত কৈছে এটা সামান্তৰিকৰ কালি ইমান চেণ্টিমিটাৰ, যদি ইয়াৰ উচ্চতা ইমান হয় তেন্তে সামান্তৰিকটোৰ ভূমিৰ জোখ নিৰ্ণয় কৰা। তো এনসার হব, আমি জানো যে সমান্তরিকর কালি সমান সমান ভূমি পূরণ উচ্চতা। এটা হল সূত্র। তেতিয়াহ'লে সামান্তরিকটোৰ কালি আমাৰ দিয়া আছে, কালি হল আমাৰ এইখিনি 12 1/4 ইকুৱেল টু ভূমি দিয়া আছে আমাৰ, ভূমিটো নাই, এইটো দিয়া আছে উচ্চতা। তো ভূমিটো আমাৰ মান উলিয়াব লাগে। তো ভূমি ৰাখি থলো, উচ্চতাৰ মান দিয়া আছে 1/6/7। তো গিভেনখিনি যিখিনি দিয়া আছে সেইখিনি লিখি ল'লে হ'ল। মই গিভেনখিনি দিয়া নাই, ডাইৰেক্টলি কৰি দিছোঁ এনসাৰখিনি। তাৰপিছত এইটো সমস্ত ভাঙিলে 4 12 গুণ 48 1 49 ডিভাইড 4 ইকুৱেল টু ভূমি ইনটু এইটো সমস্ত ভাঙিলে 7 গুণ 7 6 13 ডিভাইড 8 হ'ব। তাৰপিছত 49 ডিভাইড 4 ইকুৱেল টু ইয়াত আমাৰ বাকী ইয়াত এইটো আহিলে হৰণ হ'ব, গতিকে 7 ইকুৱেল টু ভূমি। তেতিয়াহ'লে ইয়াত আকৌ পূৰণ বনালে 49/4 ইনটু 7/13 হ'ব ইকুৱেল ভূমি। গতিকে এইটো ওলটি গ'ল আৰু এতিয়া পূৰণ হ'ল। এতিয়া আৰু হৰণ নাযায়, গতিকে বাকীখিনি আমাৰ পূৰণ কৰিব লাগিব। তো 4 13 গুণ কিমান হয়? 52 হয়। 7 49 7 8 গুণ 8 9 গুণ 63 3 হাতত 6 8 4 গুণ 28 আৰু 6 34, গতিকে ইকুৱেল টু ভূমি। তো ভূমিৰ মান আমি কিমান পালোঁ? ভূমিৰ মান পাইছোঁ 343/52। তো এইটো সমস্ত বনাব গ'লে 343 52ৰে হৰণ কৰিব লাগিব। তো 52 ইয়াত কিমান বাৰ যাব? আমি ইয়াত 6 বাৰ হৰণ দিলোঁ। 6 দুগুণে 8 12 2 হাতত 1 6 5 গুণ 30 31। তেতিয়াহ'লে 3ৰ পৰা 2 গ'লে 1 4ৰ পৰা 1 গ'লে 3 31 বাছে। তেতিয়াহ'লে ইয়াত 6 বাৰ হৰণ যায় 31 বাছে আৰু তলত 52 ইমান চেণ্টিমিটাৰ হ'ব ভূমিৰ মান। ভূমি আমি পালোঁ। এতিয়া আমি 16 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। এতিয়া 16 নম্বৰ প্ৰশ্নত কৈছে যে 12/7 আৰু 1/3ৰ সমষ্টিক সিহঁত দুটাৰ অন্তঃফলেৰে হৰণ কৰা। এই দুটাৰ সমষ্টি আৰু অন্তঃফল এই দুটা পৰস্পৰ হৰণ কৰিব দিছে। তেতিয়াহ'লে এনসাৰ, তেতিয়াহ'লে 12/7 আৰু 1/3ৰ
সমষ্টি হৈছে যে 12/7 প্লাস 1/3 আৰু 12/7 আৰু 1/3 অন্তঃফল হল 12/7 মাইনাস 1/3 মাইনাস কৰিলে তাক অন্তৰ বুলি কোৱা হয়। এতিয়া প্ৰশ্ন মতে কৈছে কি এই দুইটাৰে হৰণ কৰিব লাগিব, এইটোৰে হৰণ কৰিব লাগিব। তো 12/7 প্লাস 1/3 হরণ 12/7 মাইনাস 1/3। তাৰপিছত এই দুটা আমি যোগ কৰিম, ইয়াত লসাগু ল'ব লাগিব 7 আৰু 3 লসাগু 21, 7 ইয়াত হৰণ যাব 3 বাৰ, 3 বাৰং 36, 3 ওপৰৰ 12 লগত পূৰণ হ'ব, 3 ইয়াতে 7 বাৰ 7 গুণে 7 হৰণ ইয়াত আকৌ 3 21 হ'ব লসাগু। তেতিয়াহ'লে ইয়াত কি হ'ব যে 7 3 বাৰ যায় 3 বাৰ গুণ 36 মাইনাস 3 7 বাৰ যায় 7 হ'ব। তেতিয়াহ'লে এই দুটা যোগ কৰিলে হ'ব আমাৰ কিমান 43 আৰু 21 হৰণ ইয়াৰ পৰা এইটো বাদ দিব লাগিব, তেতিয়া 29 থাকিব তলত 21। তাৰপিছত ইয়াত এইটো পূৰণ কৰিব লাগিব, 43/21 পূৰণ 21/29, এইটো উল্টি যাব। তো ইয়াত 21 আৰু 21 কেঞ্চেল যাব, তেতিয়া ৰৈ গ'ল কি 43/29, এইটোই হ'ব আমাৰ এনসার। এটা আমি 17 নম্বৰটো কৰিম। 17 নম্বৰটোত কৈছে 2/5 মাইনাস 3/7 ক 2/5 আৰু 3/7 ৰ পূৰণ ফলেৰে হৰণ কৰা। তেতিয়াহ'লে প্ৰশ্ন মতে 2/5 মাইনাস 3/7 এইটোক কি কৰিব লাগিব হৰণ কৰিব লাগিব কিহেৰে এই দুটাৰ পূৰণ ফলেৰে, অৰ্থাৎ 2/5 ইনটু 3/7 এৰে হৰণ কৰিব লাগিব, এই দুটাৰ পূৰণ ফলেৰে হৰণ কৰিব লাগিব এইটো। এইখিনি আসলে বহাবলগীয়া, বাকি আমি সমাধান কৰিম। ইয়াতে 5 আৰু 7 লসাগু ল'ব লাগিব 35, তো 5 ইয়াত 7 বাৰ যায় 7 দুগুণে 14 বিয়োগ 7 5 বাৰ যায় 5 3 গুণ 15। তাৰপিছত হৰণ ইয়াত পূৰণ কৰি দিওঁ আমি 5 7 গুণ 35 আৰু 2 3 গুণ 6। তাৰপিছত ইয়াত আমি 15 পৰা 14 গ'লে -1 থাকিব, ইয়াত 35 হৰণ ইয়াত কি হ'ব 6/35। এতিয়া কি কৰিম -1/35 ইনটু 35/6 লিখিম, তো এইটো আৰু কেঞ্চেল যাব, তো -1/6 থাকিব, এইখিনি হ'ব এনসার। এটা আমি 18 নম্বৰটোৰ এনসার উলিয়াম। 18 নম্বৰত কৈছে -13/5 আৰু 12/7 ৰ সমষ্টিক -31/7 আৰু -1/2 ৰ পূৰণ ফলেৰে হৰণ কৰা। তেতিয়াহ'লে ইয়াৰ এনসার হ'ব এই দুটাৰ সমষ্টিক, অর্থাৎ -13/5 প্লাস 12/7 এই দুটাৰ সমষ্টি হৈ গ'ল, যোগ মানে সমষ্টি, আৰু এই দুটাৰ পূৰণ ফলেৰে হৰণ কৰিব লাগিব, অর্থাৎ -31/7 ইনটু -1/2 এই দুটাৰ পূৰণ ফলেৰে আমি ইয়াক হৰণ কৰিম, গতিকে এইটো হৰণ চিন। তাৰপিছত ইয়াত আমি যোগৰ কাৰণে লসাগু 35 হ'ব 7 আৰু 5 ৰ, তো 5 ইয়াত 7 বাৰ যায় 7 13 গুণ কিমান হয় 91। তাৰপিছত প্লাস 7 ইয়াতে 5 বাৰ যায় 5 12 গুণ 60 হৰণ ইয়াত আমাৰ পূৰণ কৰিব লাগিব, তো 7 দুগুণে 14 আৰু ইয়াত মাইনাস মাইনাস প্লাস 31 আৰু পূৰণ 1 31 হ'ব। তাৰপিছত ইয়াত আমি 60 বাদ দিলে তো ইয়াত থাকিব -31 ডিভাইড 35, ইয়াত পূৰণ কৰিলে 14 ওপৰত যাব আৰু 31 তলত আহিব, তো 31 কেঞ্চেল। এতিয়া হাতেৰে কাটিলে ইয়াত যাব 5 বাৰ, ইয়াত যাব 7 দুবাৰ, তেতিয়াহ'লে এই -2 ৰৈ গ'ল, -2 মাইনাস আৰু এইটো -2 আৰু তলত 5, এইখিনি হ'ব তাৰ এনসার। এতিয়া আমি 19 নম্বৰ প্ৰশ্নটো সমাধান কৰিম।
19 নম্বৰত কৈছে যে এটা আয়তৰ পৰিসীমা ইমান আছে মিটাৰ। যদি আয়তটোৰ দিক প্ৰস্থৰ দুগুণ হয় তেন্তে আয়তটোৰ কালি নিৰ্ণয় কৰা। তো কালি উলিয়াব দিছে। এতিয়া আমি ধৰি লওঁ এনসার লেট ধৰা হল আয়তটোৰ প্রস্থ x মিটার। তেতিয়াহ'লে ইয়াত দিক কিমান হ'ব? প্রস্থৰ দুগুণ অৰ্থাৎ 2x মিটাৰ। এই দুটা হ'ব দিক আৰু প্রস্থ। তেতিয়া আমাক কৈছে বা আমি জানো যে আয়তৰ পৰিসীমা সূত্ৰটো হ'ল 2 পূৰণ দিক যোগ প্রস্থ। এটা হল পরিসীমার সূত্র আয়ত। তেতিয়াহ'লে আয়তৰ পৰিসীমা আমাৰ দিয়া আছে, ইয়াতে বহাই দিওঁ 18 3/4। এইখিনি পৰিসীমা হয়, তো পৰিসীমা আমাৰ দিয়া আছে। তো 2 পূৰণ দিগৰ মান হ'ল আমাৰ 2x, ইয়াৰ দিক 2x আৰু প্ৰস্থ হ'ল x। এই দুটা হ'ব যোগ। তাৰপিছত কি হ'ব? এইটো আমি সমস্ত ভাঙি দিওঁ। 4 18 গুণ কিমান হয়? 4 18 গুণ হ'লে 72 আৰু 3 75 হ'ব, আৰু তলত 4। তাৰপিছত 2 পূৰণ 2x আৰু x, 3টা x যোগ হ'ব, এতে 3x হ'ব। তাৰপিছত 75/4 ইকুৱেল টু, যদি আমি এইটো দুটা পূৰণ কৰোঁ 2 3 6x হ'ব। তাৰপিছত x 6 যদি এইফালে আহে হৰণ হ'ব, গতিকে ইয়াত কি 75/4 হৰণ 6 ইকুৱেল টু ৰৈ যাব x। তো xৰ মান উলিয়াব হ'লে xটো আমি ইয়াতে ৰাখিলোঁ, এই ইয়াতে আমি 75/4 আছে ইনটু কৰিব যাওঁ যদি 1/6 হ'ব। এতিয়া যদি আমি কটাকটি কৰোঁ 3ৰে, 3 দুবাৰ যায়, 3 ইয়াতে দুবাৰ, 7ৰ ভিতৰত 15ৰ ভিতৰত 5 বাৰ। তো আৰু পূৰণ কৰিব কি হৰণ কৰিব নোৱাৰোঁ। 25 পূৰণ 1 25 ওপৰত আৰু 2 4 গুণ 8 তলত। গতিকে এইখিনি হ'ব কি আয়তটোৰ x আছিলে কি দিক প্রস্থ। এতিয়া উলিয়াব লাগে আমাৰ। তো ইয়াতে আমাৰ দিক আৰু প্রস্থ কি হ'ব? তো আমাৰ দিকটো কি আছিলে আৰু প্রস্থটো কি আছিলে সেইটো আমাৰ জানিব লাগিব। তো দিক আছিলে আমাৰ 3x, দিক আছিলে 2x। তো 2x হলে 2 ইনটু 2x, তো 2 ইনটু xৰ মান পাইছোঁ আমি 25/8। 2 এৰে ইয়াত 4 বাৰ হৰণ যায়, গতিকে 25/4 মিটাৰ হ'ব দিক। প্রস্থ আছিলে কি x, তেতিয়াহ'লে xৰ মান কিমান পাইছোঁ? 25/8 মিটাৰ। গতিকে এই দিক আৰু প্রস্থ আমি পালোঁ ইতিমধ্যে। তো এইখিনি আছিল আমাৰ 19 নম্বৰ প্ৰশ্নটোৰ সমাধান। গতিকে এই অনুশীলনীৰ শেষৰ প্ৰশ্নটো আছিল 19 নম্বৰ। গতিকে ভিডিঅ'টো আজি ইমানতে সামৰিছোঁ। যদি ভিডিঅ'টো ভাল লাগে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্টছ কৰিব। ধন্যবাদ।